আঁতৰি দেখা পুৰা প্ৰেছাৰ আহিছে মই সন্ধিয়া 4টামান বাজিলে তেতিয়া গৰুবোৰ বান্ধি আছিলো গৰু বান্ধি থাকোঁতে ঘপককৈ মহ ওলাইছিলে মহৰ কাৰণে জাক দিবলৈ জুইকে জ্বলাইছিলোহে পিকে ওপৰত খেৰ আছিলে জ্বলি গ'ল মই নিজেও ওলাব নোৱাৰিলোঁ গৰু যিমানখিনি আছিলে তাৰ 3টামান গৰু মই খুলিবই নোৱাৰিলোঁ এতিয়া জুই পুৰি এদাই হ'ল বাকীখিনি গৰু খুলিলোঁ ধান এমুঠি ধান মাৰিবলৈ নাপালোঁ খাম বুলি পিনি ধান দিছিলোঁ এমুঠি ধান নাই গোটেই ধানখিনি এতিয়া অত্যন্ত আমি ভগৱানক প্ৰাৰ্থনা কৰিছোঁ আপোনালোকে আমাক আশীৰ্বাদ দিয়ক অগ্নি নিৰ্বাপক গাড়ী আহিলে লগে লগে আমি কাকপথাৰ থানাৰ পৰা ছাৰসকল আহিলে আমি ট'টালিকে খবৰ দিলোঁ খবৰ দিয়াৰ লগে লগে থানাৰ পৰা ছাৰসকল আহিলে আহি চালে গাঁৱৰ ৰাইজে ট'টালিকে পানী ছটিয়াইছে গাঁৱৰ ৰাইজে বহুতখিনি সহায় কৰি দিলে আৰু তাৰ লগে লগে কাকপথাৰ থানাৰ পৰাও ছাৰসকল আহি পালেহি পোৱাৰ লগে লগে জুই নুমুৱা গাড়ীও তেখেতলোকে খা খবৰ দি পিনি আনিলে আনি এতিয়া বৰ্তমান জ্বলি আছে আৰু নুমায়ো আছে এতিয়া চাবলৈ একেবাৰে দুৰ্ভাগ্যজনক এমুঠি ধান ওলাই গৰুৱে গায়ে চব পুৰিলে ক'ব নোৱাৰো আমি বহুত কষ্ট কৰি বহুত কষ্ট কৰি অকল গাঁৱৰ মানুহ হয় আমাৰ খেতি চাকৰি তাকৰি একোৱেই নাই এতিয়া কি হয় গোটেই বছৰটোৰ কাৰণে আমি ধান গোটাই থওঁ ইয়াত গোটেই বছৰটোৰ কাৰণে আমি ধান গোটাই থওঁ আমাৰতো চাকৰি তাকৰি একো নাই ধানকে বিকি আমি বজাৰ চজাৰ খাবলৈ নাই বস্তাত ধান চাউলো নাইকিয়া হৈ আছে মাৰিম বুলি কৈছিলে পাপাই অকস্মাত তেনেকে কেনেকে অকস্মাত জুই লাগি গ'ল গোটেই ভঁৰালটো জ্বলি গ'ল এতিয়া মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ছাৰক অনুৰোধ জনাইছো আমাক যাতে গোটেই বছৰটোৰ কাৰণে আৰু সহায় কৰক আমাক ভঁৰালটো গোটেই জ্বলি গ'ল আৰ্থিকভাৱে আমি বহুত দুৰ্বল হয় চাকৰি বাকৰি নাই আমাৰ মুখ্যমন্ত্ৰী ছাৰে যেন আমাক বহুত সহায় কৰক আমাক আমাৰ এমুঠিও চাউলো নাই ছাৰক বহুত অনুৰোধ জনাইছো ছাৰক বহুত মোৰ পিনৰ পৰা আমাৰ পৰিয়ালৰ পিনৰ পৰা অনুৰোধ জনাইছো ছাৰে যেন আমাক সহায় কৰে চকু মেলি চাই গৰু সোমাই আছিলে গৰু 3টা সোমাই আছিলে জ্বলি গ'ল গোটেই শেষ একো চাবলগীয়া নাই আৰু ফায়াৰ ব্ৰিগেডটো দূৰো হয় ডুমডুমাৰ পৰা আহোঁতে আমি অচি ছাৰৰ লগত কণ্টেক্ট কৰিলোঁ ফায়াৰ ব্ৰিগেডৰ নাম্বাৰ তেনেকে নাইও তাৰপিছত কাকপথাৰ অচি ছাৰেও কৰোঁতে মেলোতে বহুত সহায় কৰিছে কিন্তু পাওঁতে মেলোতে অলৰেডি আমাৰ শেষ হৈ গৈছে জুইটো খন্তেকতে জ্বলি শেষ হৈ যায় তেতিয়ালৈকে ধৰি লওক গাঁৱৰ মানুহ আহি সহায় কৰিছে কিমান কৰিব ইমান দপদপাই যদি জুই লাগে খন্তেকতেতো শেষ হৈ গৈছে সেইকাৰণে একদম বাৰে হিমন্ত বিশ্ব শৰ্মা ছাৰক আমি একদম হাত জোৰ কৰিছো আমাক যেন পৰিয়ালটো চাই নহ'লে আমি শেষ হৈ গ'লো ছাৰ হিমন্ত বিশ্ব শৰ্মা ছাৰ পৰিয়ালে আমাৰ পৰিয়ালটোৰ পিনৰ পৰা সহায়